নমস্কাৰ ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক বৃত্তৰ ব্যাসাৰ্ধৰ ধাৰণা বুজাই দিছোঁ। আজি বৃত্তৰ জ্যা চোৱা, বৃত্ত এটাৰ ওপৰত থকা যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডডালক বৃত্তটোৰ এডাল জ্যা বোলে। চাবা, আমি ও কেন্দ্ৰীয় বৃত্ত এইটো লৈছোঁ। ও কেন্দ্ৰীয় বৃত্তটোৰ ওপৰত এ আৰু বি দুটা বিন্দু লোৱা হয়। চোৱা, যেনে ও কেন্দ্ৰীয় বৃত্তটোৰ ওপৰত এ আৰু বি দুটা বিন্দু লোৱা হ'ল। তাৰপিছত এ আৰু বি বিন্দু দুটা সংযোগ কৰা হ'ল। এ আৰু বি সংযোগ কৰা হ'ল। তেতিয়া আমি কি পাম? এ বি এডাল ৰেখাখণ্ড পাম। আৰু এ বি ৰেখাখণ্ডডালে হ'ল বৃত্তটোৰ জ্যা। বুজি পালা নিশ্চয়? থেংক ইউ, বাই বাই। নমস্কাৰ, ইয়াৰ আগৰ ভিডিঅ'ত মই বৃত্তৰ জ্যাৰ ধাৰণা বুজাই দিছোঁ। আজি মই বৃত্তৰ ব্যাসৰ ধাৰণা বুজাই দিম। চোৱা, বৃত্ত এটাৰ কেন্দ্ৰৰ মাজেৰে যোৱা এডাল জ্যাক বৃত্তটোৰ ব্যাস বোলে। যেনে ও কেন্দ্ৰীয় বৃত্তটোৰ ওপৰত এ আৰু বি দুটা বিন্দু লোৱা হ'ল। চোৱা, ও কেন্দ্ৰীয় বৃত্তটোৰ ওপৰত এ আৰু বি দুটা বিন্দু লোৱা হ'ল আৰু এ আৰু বি বিন্দু দুটাক ও কেন্দ্ৰৰ মাজেৰে সংযোগ কৰা হ'ল। চোৱা, এ আৰু বি বিন্দু দুটা ও কেন্দ্ৰৰ মাজেৰে সংযোগ কৰা হ'ল। গতিকে আমি কি পাম? যেহেতু এ আৰু বি বিন্দু দুটা আমি কেন্দ্ৰৰ মাজেৰে সংযোগ কৰিছোঁ, গতিকে এ বিক আমি ক'ম বৃত্তটোৰ ব্যাস। এ বি হ'ল বৃত্তটোৰ এডাল ব্যাস আৰু ব্যাসেই হ'ল বৃত্তটোৰ আটাইতকৈ দীঘল জ্যা। তাৰপিছত চাবা, এটা বৃত্তৰ বাবে অসংখ্য ব্যাস আঁকিব পাৰি। গতিকে এটা বৃত্তত অৰ্থাৎ ও কেন্দ্ৰীয় বৃত্তটোত আমি এনেকৈ আঁকিব পাৰিম, এনেকৈ আঁকিব পাৰিম, এনেকৈ পাৰিম। অৰ্থাৎ এটা বৃত্তত আমি অসংখ্য ব্যাস আঁকিব পাৰোঁ। এটা বৃত্তৰ আটাইবোৰ ব্যাস সমান। তোমালোকে ধাৰণাটো মনত ৰাখিবা। বুজি পালা নিশ্চয়? থেংক ইউ, বাই বাই।